নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, নিজৰ নিজৰ লাইফত হেপী আছে, বিন্দাছ আছে। কিন্তু কেতিয়াবা সময়ে কেতিয়াবা বহুত ধৰণৰ সমস্যাই আমাৰ জীৱনটোত আগৰি ধৰে। কন্যা ৰাশি জাতক জাতিকা পুৰুষ মহিলা কিয় জীৱনত ইমান ডাঙৰ দুখ কষ্ট পায়? সদায় এই তিনিটা ৰাশিৰ পৰা আপুনি দূৰত থাকিব। কোনটো বছৰত আপোনাৰ ভাগ্য সলনি হ'ব? গুণ, চৰিত্ৰ, ভাগ্য, কেৰিয়াৰ সকলোবোৰ আছে এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, যদি আপুনি কন্যা ৰাশিৰ জাতক জাতিকা হয় তেনেহ'লে এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ। হয়, এই কন্যা ৰাশিৰ বুধ গ্ৰহ তুংগী, আনহাতে শুক্ৰ হৈছে আপোনাৰ ৰাশি। কন্যা ৰাশিৰ বিষয়ে জানিবলৈ আমি বুজি পাওঁ যে এই ৰাশিৰ লোকসকল সৰলতা হয়, বৰ নম্ৰ স্বভাৱৰ হয়, কথা কমকৈ কয়। যদি আপোনাৰ ৰাশি কন্যা হয়, জন্মস্থানত যদি বুধ থাকে তেনেহ'লে এই কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ জ্ঞান বুদ্ধি প্ৰচুৰ পৰিমাণে সাংঘাতিকভাৱে জ্ঞান অৰ্জন কৰাৰ এক স্মৃতি শক্তি থাকে এওঁলোকৰ। কন্যা ৰাশিৰ বাবে শুভ গ্ৰহটোৱে হৈছে বুধ আৰু আপোনালোকৰ অধিপতি গ্ৰহটো হৈছে বুধ আৰু বৃহস্পতিৰ, আৰু আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক অনুৰোধ জনাইছোঁ, যদিহে ভিডিঅ'বোৰ চাই ভাল লাগে ভিডিঅ'টোত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। আৰু লগতে আপোনাৰ ৰাশি যদি কন্যা নহয় তেনেহ'লে ইতিমধ্যে আমি ইউটিউব চেনেলত প্লে'লিষ্ট বনাই থৈছোঁ, তাতে গৈ আপোনালোকৰ ৰাশি অনুযায়ী চাব পাৰে। কন্যা ৰাশিৰ লোকসকল শান্তৰ লগতে ন্যায়প্ৰিয় হোৱা দেখিবলৈ পোৱা যায়। কিন্তু প্ৰিয় দৰ্শক, সময়ে এওঁলোক বহুত চঞ্চলতা হোৱাও দেখা পোৱা যায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আনৰ উপদেশৰ মতে কাম কৰি পচন্দ নকৰে। লাইফটোত যি কৰিব বিচাৰে, যি সিদ্ধান্ত ল'ব বিচাৰে, নিজেই সিদ্ধান্ত লয় আৰু কৰি ভাল পায়। বিশেষকৈ কন্যা ৰাশিৰ যিসকল লোক আছে তেওঁলোকে সকলোৰে প্ৰিয় হোৱাও দেখা পোৱা যায়, কাৰণ এওঁলোক শান্ত স্বভাৱৰ হয় আৰু সকলোৰে লগত মিলি চলি বৰ ধুনীয়াকৈ দিনবোৰ কটায়। যিহেতু চিত্ৰটোৱে হৈছে কন্যা, সেইকাৰণে এওঁলোকে বাহিৰা মানুহ বা বাহিৰা ব্যক্তি সকলোকে এওঁলোকে নিজৰ ফালে আকৰ্ষণ কৰি ল'ব বিচাৰে বা পাৰে। এওঁলোকৰ এটা গুণ আছে। কন্যা ৰাশিৰ লোকসকলে চাকৰি বা ব্যৱসায় যিয়ে কাম কৰে বহু পৰিপাটি কৰাকে পচন্দ কৰে। কন্যা ৰাশিৰ লোকসকলৰ মাজত জ্ঞান, সৃষ্টিশীলতা অধিক মাত্ৰা দেখিবলৈ পোৱা যায়। চিন্তা দুই প্ৰকাৰ, পজিটিভ আৰু নিগেটিভ, কিন্তু কেতিয়াবা অধিক চিন্তাই কেতিয়াবা এওঁলোকৰ মনটো অশান্তি কৰে। কেতিয়াবা বহুত চিন্তা আহি পৰে, অভাৰ থিংকিং দেখিবলৈ পোৱা যায়। যিমান বয়স হ'লেও, সময় পাৰ হৈ গ'লেও এওঁলোকে কিন্তু কিছুমান ব্যক্তিক পাহৰি নাযায়, এৰি নিদিয়ে, মনত ৰাখে। হয়, বয়স যিমানেই হওক আপোনাৰ, কিন্তু আপোনাৰ মনৰ মাজত এই শিশুটো কেতিয়াও মৰি যাব দিব নালাগে। এনে গুণ কন্যা ৰাশিৰ লোকসকলৰ মাজত দেখিবলৈ পোৱা যায়। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ সম্পত্তি ক্ৰয় কৰে, ভাগ্যৱান হয়। 31 বছৰৰ পৰা 32 বছৰৰ সময়ছোৱাত এওঁলোকে নিজৰ মাটি বাৰী কিনাৰো প্ৰচেষ্টা চলাই সপোন বাস্তৱত পূৰণ হয়। প্ৰিয় দৰ্শক, এটা কথা সঁচা কথা, যদি আপোনালোকৰ জন্মকুণ্ডলীত মংগল গ্ৰহটো যদি দুৰ্বল হৈ আছে, অৰ্থাৎ মংগলৰ প্ৰভাৱ শক্তিশালী ৰূপত নাইবা চতুৰ্থ ঘৰত, যিটো ঘৰত সম্পত্তি অৰ্জনৰ কৰাৰ ঘৰ বুলি মনা যায়, এই ঘৰটোৱে যদি দুৰ্বল হৈ আছে তেনেহ'লে আপোনাৰ সেই জন্মকুণ্ডলীত দুৰ্বল, এইটো আমি ক'ব নোৱাৰিম। কিন্তু ৰাশি অনুযায়ী বাস্তৱ জীৱনত এইখিনি ঘটনা ঘটে। 31 বছৰৰ পৰা 32 বছৰ সময়ছোৱাত আপোনালোকৰ ভাগ্য লাহে বাস্তৱত পূৰণ হয়, সপোনবোৰ পূৰণ হয়।
প্ৰিয় দৰ্শক, এইখিনিতে আমি জনাওঁ যে আপুনি কোনটো ৰাশিৰ লগত চলা উঠা বহা কৰিলে আপোনাৰ জীৱনটো সুখৰ হ'ব জানো আহকচোন। হৃদয়ৰ লগত পুৰা মেটচিং থকা, আপোনাৰ লগত বুজাবুজি, আত্মীয়তা, মিলাজুলি, লগতে লাইফ পাৰ্টনাৰ, সকলোবোৰ ভাল বিচাৰ এই তিনিটা ৰাশিৰ লগত পাব। প্ৰথমটো ৰাশি হৈছে কুম্ভ ৰাশি, হয়, আৰু দ্বিতীয়টো হৈছে তুলা ৰাশি, আৰু তৃতীয়টো হৈছে মীন ৰাশি। এই ৰাশি তিনিটাৰ সৈতে আপোনাৰ বন্ধুত্ব, প্ৰেম জীৱন, ঘৰুৱা পৰিয়ালৰ মা দেউতা দাদা যদি ৰাশি হয় বা ভণ্টিৰ যদি ৰাশি হয়, তেনেহ'লে ভাল এটা সম্পৰ্ক আপোনালোকৰ মাজত আছে। আপোনাৰ মনত যিটো গোপনীয়তা আছে, আপোনালোকে এই তিনিটা মানুহৰ লগত বা ৰাশিৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব। চাব আপুনি জীৱনত এখোজ আগবঢ়া জেগাত 10 খোজ আগবাঢ়ি যোৱাৰ এটা উচ্চা প্ৰেৰণা পাব। যাকে তাকে মনৰ আশা শ্বেয়াৰ নকৰিব। এই তিনিটা ৰাশিয়ে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলি দিব। আপোনালোকে এই তিনিটা ৰাশিৰ লগত যদি লাইফ পাৰ্টনাৰ কৰি সম্পূৰ্ণ জীৱন কটাবলৈ বিচাৰে, তেনেহ'লে চকু মুজি বিশ্বাস কৰিব পাৰিব এই তিনিটা ৰাশি। আচলতে এই কন্যা ৰাশিৰ জাতক জাতিকাসকলে বৈবাহিক জীৱন কেনেকুৱা হয় জানো আহকচোন। কোনখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো এতিয়ালৈ যদি লাইক কৰা নাই, লাইক কৰি দিয়ক আৰু কমেণ্ট বক্সৰ জৰিয়তে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক ভক্তি মনেৰে দেই। আপোনাৰ সপ্তম ঘৰৰ মালিক হৈছে দেৱগুৰু বৃহস্পতি, কন্যা ৰাশিৰ জাতক জাতিকাৰ, যাক দেৱতাৰ গুৰুৰ আখ্যা দিয়া হয়। আপোনাৰ জীৱনসংগী শান্ত প্ৰকৃতিৰ হোৱাও দেখা পোৱা যায়, ভাল হোৱাও দেখা পোৱা যায়। যদিও অগ্নিতত্ত্ব ৰাশি হোৱাৰ বাবেও আপোনাৰ শাসনত আপোনাৰ লগত থাকিও কাম কৰাটো পচন্দ নকৰে। আপোনাৰ পত্নী বা আপোনাৰ ফিউচাৰ ৱাইফ, আপোনাৰ লাইফ পাৰ্টনাৰ যদি হ'বলৈ গৈ আছে বা আপুনি যদি অলৰেডি বিবাহিত, তেনেহ'লে আপোনাৰ লাইফ পাৰ্টনাৰ আপোনাৰ অধীনত থাকি কাম কৰাটো পচন্দ নকৰিব। এওঁলোকে নিজৰ স্বাধীন অধীনত থাকি নিজৰ মনৰ ইচ্ছাৰে কাম কৰি ভাল পায়। আপুনি যেনেকৈ মাইণ্ডছেট লগাই আপুনি হাতৰ মুঠিত চলাবলৈ চেষ্টা কৰে, তেনেকৈ কিন্তু নকৰিব আপোনাৰ লাইফ পাৰ্টনাৰে। অকল কন্যা ৰাশি জাতক জাতিকা আছে, আপুনি যদি কন্যা ৰাশি হয়, তেনেহ'লে আপোনাৰ মাজত আধ্যাত্মিক গুণটো বহুত বেছি। এওঁলোকে কিন্তু অন্ধবিশ্বাসী নহয়, বস্তুবোৰক বাস্তৱ জীৱনত নিজৰ কথাবোৰ ভাবি চিন্তি লৈ সেইবোৰক লৈ তেওঁৰ চিন্তা চৰ্চাৰে প্ৰয়োগ কৰি লৈ জীৱনটোত চলি গৈ থাকে। বিশেষকৈ কন্যা ৰাশিৰ জাতক জাতিকাসকল, নাৰীসকল আৰু মহিলাসকল, ছোৱালীসকল বৰ আকৰ্ষণীয় হয়, শৰীৰ বৰ ধুনীয়া হয়, এই ৰাশিৰ মুখমণ্ডল বৰ ধুনীয়া হয়। প্ৰেমৰ পৰা পোৱাই শিক্ষাই এওঁলোকে কিন্তু নিজৰ জীৱনৰ ৰাস্তা অন্যফালে গতি কৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে লগ বন্ধুৰ লগত বহুতো টাইম স্পেণ্ড কৰে, সময় কটায়। এওঁলোকে বহুত লাজুকী হয়, বিশেষকৈ ছোৱালী আৰু মহিলাসকল। কন্যা ৰাশি যদি হয়, তেনেহ'লে আপোনাৰ অলপ লাজটো আছে, ভয় ভাৱ বেছি কাৰণে অকলে থাকিব নোৱাৰে। কিন্তু আপুনি এওঁলোকে জেদ ভাবো বহুত আছে। এওঁলোক কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে থাকি বহুত ভাল পায়। শিক্ষা জ্ঞান আহৰণৰ ক্ষেত্ৰত প্ৰচেষ্টা চলায়। কন্যা ৰাশি নাৰীয়ে বজৰুৱা প্ৰেমৰ প্ৰতি পচন্দ নকৰে, ইয়াৰ পৰা পৰ্যায়মানে আঁতৰত থাকে। এটা কথা সঁচা কথা, এওঁলোকে কিন্তু ঘৰুৱা কাম কাজত বেছি এটা গুৰুত্ব দিব নিবিচাৰে। এওঁলোকে নৃত্য গীত অভিনয় আদিৰ লগত জড়িত হৈও ভাল পায়, ৰিলছ বনায়ো ভাল পায়, কিন্তু লাজটো অলপ আছে আপোনাৰ। নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাবচোন। এটা কথা সঁচা কথা, কন্যা ৰাশিৰ ব্যক্তিসকলে আত্মীয়ৰ পৰা সহায় সহযোগিতা নাপালেও বন্ধু বৰ্গৰ পৰা সহায় সহযোগিতা পাবলৈ সক্ষম হয়। এই ৰাশিৰ ব্যক্তিসকলে মনৰ ৰহস্য বৰ ধৰিব নোৱাৰি, কেতিয়াবা ভাল পোৱা প্ৰেম প্ৰণয়নৰ ক্ষেত্ৰত বৰ এটা বিশ্বাসযোগ্য নহয়। কিন্তু এওঁলোকক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতি আছে। কন্যা ৰাশিৰ জাতক জাতিকাই অন্য লোকে কৰা সমালোচনাৰ সহ্য নকৰে,
মানে সহ্য কৰিবও নালাগে দেচোন। প্ৰিয় দৰ্শক, ইমানখিনি সময় ভিডিঅ' চোৱাৰ বাবে আপোনালোক ধন্যবাদ জনাইছোঁ। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।